Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম সেকেন্ড ইউনিট টেষ্টৰ জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন ইয়াতে যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ ইয়াতে যিবোৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনবোৰ তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যাতে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাব পাৰা তাৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকক সহায়ৰ বাবে হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত প্ৰভাইড কৰিছো তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ লগত সংলগ্ন হৈ থাকিবা মই তোমালোকক 100% সহায়ৰ কাৰণে ট্ৰাই কৰিম আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো এতে চোৱা প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে সংযোজন বিক্ৰিয়াৰ বাবে শুদ্ধ বিকল্পটো বাছনি কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিকোনো ইউটিউব চেনেলৰ ভিডিঅ চালে তোমালোকে সেই ভিডিঅ'বোৰ ডেসক্ৰিপচন আছে নে নাই হেতু চাই হে তোমালোকে ভিডিঅ চাবা কাৰণ তোমালোকে যদি কেৱল অপচনবোৰ চোৱা তেতিয়াহলে কিন্তু তোমালোকৰ ডাঙৰ বিপদ হ'ব কাৰণ তোমাৰ অপচন যদি ক্লিয়াৰ নকৰা তেতিয়াহলে কিন্তু তোমালোকে কোনো বস্তু বুজি নাপাবা মুখস্থ কৰি কেইটা কৰিবা তুমি বুজিবা হলেহে তুমি হেবোৰ কৰিব পাৰিবা তো ইয়াতে আমাৰ কৈছে কি সোৱা সংযোজন বিক্ৰিয়াৰ কথা কৈছে তো সংযোজন বিক্ৰিয়া আমি জানো সংযোজন বিক্ৰিয়াত তোমাৰ কি হয় দুটা বা তোমাৰ বহুত কেইটা মৌল লগ লাগি মাত্ৰ কি হয় এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবোৰক তোমাৰ সংযোজন বিক্ৰিয়া বুলি কোৱা হয় তো ইয়াতে সোৱা x y ভাঙি গৈ কি হৈছে x + y হৈছে এটো হৈছে বিযোজন বিক্ৰিয়া কাৰণ এটাৰ পৰা তোমাৰ দুটা হৈছে তো এটো বিযোজন হ'ব এটো নহব তাৰ পিছত সোৱা x y + z তো x z আহিছে মানে x এ তোমাৰ z ৰ লগত আহি গল আৰু y টো সেপাৰেট হৈ গৈছে এটো হৈছে কি তোমাৰ প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া তাৰ পিছত x y আৰু y z লগ লাগি এতে তুমি ভালদৰে লক্ষ্য কৰা x টো আহিছে z ৰ লগত x কাৰ লগত আহিছে z ৰ লগত আহিছে আৰু y টো আহিছে x টো আহিছে w ৰ লগত আৰু y টো আহিছে z ৰ লগত মানে এটাই আনটোৰ লগত ইন্টাৰচেঞ্জ হৈছে তো এনেকুৱা যদি ইন্টাৰচেঞ্জ হোৱা বিক্ৰিয়া দেখাব তেতিয়াহলে ডেফিনেটলি হেতু দ্বি অপহৰণ বিক্ৰিয়া হয় আৰু এতে সোৱা x আৰু y লগ লাগি কি হৈছে xy গঠন হৈছে গতিকে এইটো তোমাৰ কি হ'ব সংযোজন বিক্ৰিয়া হ'ব কাৰণ এতে সোৱা দুটা লগ লাগি এটা হৈছে গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 2 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে তলৰ ধাতু কেইটা পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে কোন দুটা ধাতু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পাছত উপঙিবলৈ ধৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইয়াতে মই এটা সৰু ইনফৰমেশন দিবলৈ বিচাৰিম তোমালোকে যদি সায়েন্সৰ মেথছৰ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ যদি ই-বুক ল'ব বিচৰা ই-বুক মানে তোমালোকৰ কাৰণে পিডিএফ আকাৰে মই এটা বুক বনাইছো সেই বুকবোৰ যদি তুমি ল'ব বিচৰা তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকে ই-বুকবোৰ একেবাৰে কম দামতে ল'ব পাৰিবা আৰু ইয়াতে যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ মোৰ সায়েন্সৰ যেটো ই-বুক আছে তাতে 100% কোৱেশ্চন আছে 100% আছে এটা কোৱেশ্চন তাৰ বাহিৰৰ পৰা আহা নাই গুটেখিনি আছে ইয়াতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কনসেপচন বেসড স্টাডি মেটেৰিয়েলবোৰ পোৱাৰ কাৰণে তোমালোকে এটো নম্বৰত যোগাযোগ কৰিবা আৰু তোমালোকৰ যেতিয়া প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যাব প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক সেইখিনি সলিউশন কৰি লগে লগে দিয়াৰ কাৰণে ট্ৰাই কৰিম এটো মোৰ পাৰ্সোনাল নম্বৰ হয় এই নম্বৰটো তোমালোকে সেভ কৰি ৰাখিব পাৰা তাৰ পিছত সোৱা ইয়াতে কি কৈছে সোৱা তোমাৰ ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে কিন্তু কোনটো ধাতু তোমাৰ উপঙিবলৈ ধৰে তোমালোকে জানা যে যেটো পটাছিয়াম সোডিয়াম আৰু লিথিয়াম এই তিনিটা ধাতু অতি সক্ৰিয় হয় ইহতে যেতিয়া ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ ইমান পৰিমাণে হাইড্ৰজেন গেছ আৰু ইমান পৰিমাণে ইয়াতে তাপ উৎপন্ন হয় যে হাইড্ৰজেন গেছটো নিমিষতে জ্বলি উঠে কিন্তু এনেকুৱা কিছুমান ধাতু আছে যেনেকুৱা তোমাৰ মেগনেছিয়াম আৰু ক্যালসিয়াম এই ধাতু দুটা তোমাৰ পটাছিয়াম সোডিয়াম আৰু লিথিয়ামতকৈ তুলনামূলকভাৱে কম সক্ৰিয় হলে তথাপি এটা পানীৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ যেটো উৎপন্ন কৰিব সেই হাইড্ৰজেন গেছটো জ্বলাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে কি নহয় তাপ উৎপন্ন নহয় সেই কাৰণে মেগনেছিয়াম আৰু ক্যালসিয়ামৰ নিচিনা ধাতু তোমাৰ কি কৰে পানীত উপঙিবলৈ আৰম্ভ কৰে তো ইয়াতে তোমাৰ এটো মেগনেছিয়াম আৰু ক্যালসিয়াম এই দুটা শুদ্ধ উত্তৰ হ'ব 1 আৰু 4 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ 1 and 4 এটো সব বি অপচনত আছে গতিকে বি অপচনটো আমাৰ কি হ'ব কারেক্ট অপশন হবো
তাৰপিছত চোৱা ইয়াতে 3 নম্বৰ কোৱেশ্যনটো প্ৰপাৰ নাউনত থকা কাৰ্যকৰী মূলকটো হ'ল ইয়াতে চোৱা তোমালোকৰ নামতে এইটো লুকাই আছে এইটো চোৱা লাষ্টত অন আহিছে যদি অন আহে তেতিয়াহ'লে সেইটো কীটন হয় এইটো তোমাৰ কিহৰ কথা কৈ আছে কীটন কাৰ্যকৰী মূলকৰ কথা কৈ আছে আৰু কীটনৰ সংকেত হৈছে এইটো হৈছে কীটনৰ সংকেত তোমালোকে কপি ওলাই লোৱা তোমালোকে লিখি লোৱা এইটো হৈছে এলকহলৰ সংকেত এইটো এলকহলৰ কাৰ্যকৰী মূলক আৰু এটা কথা মনত ৰাখিবা যদি কাৰ্যকৰী মূলক এলকহল থাকে সেই যৌগটোৰ নাম লিখিলে লাষ্টত তোমাৰ কি আহিব অল আহিব যেনেকুৱা প্ৰপানল বিউটানল পেন্টানল হেক্সানল লাষ্টত অল আহিব আৰু এইটো হৈছে তোমাৰ এলডিহাইড এইটো কি হয় এলডিহাইড হয় এইটো এলডিহাইডৰ কাৰ্যকৰী মূলক হয় এইটো কিন্তু এনেকৈ লিখা হয় CHO বুলিও লিখা হয় আৰু যেতিয়া তোমাৰ কোনো এলডিহাইড কোনো মৌলৰ লগত বা যৌগৰ লগত যোগ হ'ব তেতিয়াহ'লে লাষ্টত তোমাৰ এল আহিব এল যেনেকুৱা মিথানেল এইটো মনত ৰাখিবা লাষ্টত এল আহিব এইটো চা নট একাৰে নেল মানে এটা কি যোগ হৈছে এল যোগ হৈছে এইটো তোমাৰ মিথানেল লাষ্টত এল আহিছে তোমালোকে কিন্তু কনফিউজ নহবা এতে অল আহিব এলকহল হলে অল আহিব আৰু এলডিহাইড হলে তোমাৰ এল আহিব মনত ৰাখিবা এইটো হৈছে কীটনৰ এইমাত্ৰ ক'লে তোমালোকক এইটো কীটনৰ হয় এইটো কিন্তু ডাইৰেক্টলি এনেকৈ লিখে CO আৰু এইটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ এইটো কাৰ্বক্সিলিক গ্ৰুপ হলে তোমাৰ লাষ্টত কি আহিব ওই শব্দ আহিব যেনেকুৱা মিথানয়িক এসিড তাৰপিছত ইথানয়িক এসিড বা ফৰ্মিক এসিড সেইবোৰ তোমাৰ এইটো গ্ৰুপৰ অন্তৰ্ভুক্ত হয় তো এটা অন আহিছে লাষ্টত মানে প্ৰপাৰ নন তো এইটো তোমাৰ কীটন হ'ব সি অপশনটো কাৰেক্ট অপশন হ'ব তাৰপিছত চোৱা এতে তোমাৰ কি কৈছে ব্ৰায়োফাইলামত হোৱা প্ৰজনন কোনটোৰ উদাহৰণ হয় যেটো ব্ৰায়োফাইলাম আছে ব্ৰায়োফাইলাম এটো তোমাৰ ৰেণু গঠন হয় বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ব্ৰায়োফাইলামটো ৰেণু গঠন আৰু ছাত্ৰ ছাত্ৰীসকল তথাপি তোমালোকে এটো এবাৰ চেক কৰিবা আৰু কমেন্টত তোমালোকে জনাবাচোন এটোৰ এনসাৰ কি হ'ব এটো ৰেণু গঠন হ'ব লাগে মোৰ মতে ৰেণু গঠন তোমালোকে এবাৰ কমেন্টত জনাবা ঠিক আছে আৰু তোমালোকে এবাৰ চেকও কৰিবা তোমালোকৰ এটো 8 নম্বৰ চেপ্টাৰৰ পৰা কোৱেশ্চন দিছে তাৰপিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো লৱণত স্ফটিকাবদ্ধ জল নাথাকে এটা চোৱা জিপসামৰ সংকেত হৈছে ক্যালসিয়াম সালফেট আৰু দুটা পানীৰ অণু এটা চোৱা পানীৰ অণু আহিছে দুটা পানীৰ অণু তোমালোকে এইবোৰ কথা নোট ডাউন কৰা কাৰণ এইবোৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আৰু এইবোৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিকতো আহে কাপোৰ ধোৱা সোডা হৈছে তোমাৰ সোডিয়াম কাৰ্বনেট এটো চোৱা সোডিয়াম কাৰ্বনেটত 10টা পানীৰ অণু থাকে 10টা পানীৰ অণু 10টা আৰু বেকিং সোডা যেটো আছে হেটো হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াতে কোনো পানীৰ অণু নাথাকে আৰু যেটো তোমাৰ ফেৰাছ সালফেট আছে ফেৰাছ সালফেটত তোমাৰ 7টা পানীৰ অণু থাকে এটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰত আছে ফেৰাছ সালফেটৰ যেটো তোমাৰ তাপীয় বিয়োজন বিক্ৰিয়া দিছে তাতে আছে এটো 7টা পানীৰ অণু থাকে মনত ৰাখিবা এইবোৰ কথা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো গম পালা এতিয়া তোমাৰ চোৱা কৈছে যে কোনটোত জল নাথাকে তো বেকিং সোডাত জল নাথাকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নম্বৰ কোৱেশ্চনটো চাইতে তলত দিয়া বৰ্তনীটো দুই মূৰৰ ৰুট নিৰ্ণয় কৰা বহুত ইম্পৰ্টেন্ট হয় দ্যাট টাইপ অফ কোৱেশ্চন কিন্তু আহাৰ বহুত প্ৰবেবল আছে তোমালোকৰ পৰীক্ষাসমূহত এতে চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা এতে যেটো প্ৰথমত আছে তোমাৰ এইটো 2 ওম আৰু 3 ওম আছে ৰুট আছে এই ৰুট দুটা তোমাৰ এটো কি হত হৈ আছে প্যাৰালাল কানেকশন হৈ আছে প্ৰথমতে এই দুটা ৰুট ওলাব লাগিব তো এইটো প্যাৰালাল কানেকশন হলে 1/rp এটো কি হ'ব এটো 1/2 প্লাস কি হ'ব 1/3 আৰু এটো তুমি ওলাবলৈ হলে এটো 6 আহিব আৰু ওপৰত থাকিব 2 + 3 মানে এটো হ'ব তোমাৰ কি 5/6 গতিকে ইয়াৰ পৰা আমি rp কি পাম rp পাম 6/5 আমি এইখিনি পাই গলো এইখিনি হৈছে তোমাৰ কি 6/5 হয় না এইখিনি বুজি পালানে এটো এলসিয়াম ললে 6 হ'ব আৰু ওপৰত থাকিব 2 + 3 গতিকে 2 + 3 মানে 5/6 গতিকে এতে চোৱা 1/rp আছে গতিকে 1/rp যদি তুমি উলটাই দিয়া তেতিয়াহলে এইটো উলটি যাব মানে 6/5 হ'ব আকৌ তুমি যদি তলত যদি চোৱা এটো চোৱা 4 ওম আৰু 2 ওম এই দুটা তোমাৰ কি কৰি আছে ইয়াতে এই দুটা তোমাৰ লগ লাগি আছে একেলগে মানে এই দুটা আছে সিরিজ কানেকশনত তো যদি সিরিজ কানেকশনত থাকে তেতিয়াহলে এটো তোমাৰ কি হ'ব 6 হ'ব এটো তোমাৰ কিমান হ'ব 6 হ'ব 2 + 4 6 হ'ল কিন্তু চোৱা এটো আমি যদি আকৌ যদি আমি আঁকিবলৈ ট্রাই কৰো তেতিয়াহলে এটো এনেকুৱা হ'ব এটো এনেকুৱা হল হয়নে নাই এটো এনেকুৱা হল তো ইয়াতে তোমাৰ কিমান পালো ইয়াতে পালো 6/5 আৰু এটো হল তোমাৰ কিমান 6 এতিয়া চোৱা এই দুটা আকৌ তোমাৰ কি হৈ আছে প্যাৰালাল কানেকশন হৈ আছে গতিকে এই দুটা ওলাব লাগিব গতিকে 1/rp এটো লোৱা এটো হ'ব কি 1 এটো হ'ব তোমাৰ 6/5 প্লাস কি হ'ব 1/6
গতিকে এইটো যদি উলটাই লিখা এইটো হ'ব কি 5/6 প্লাছ 1/6 অৰ্থাৎ এইটো হ'ব 6/6 হ'ব হয়নে 5 + 1 6 হ'ব আৰু 6/6 মানে কিমান হ'ব 1 হ'ব এইটোৰ এনসাৰ এইটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে বহুত সিম্পল হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে দুটা স্তম্ভ দি আছে এইটো মিলাবলৈ দিছে চাবা এইটো সিম্পল কোৱেশ্চন হয় ইথানল এইটো সব লাষ্টত অল আহিছে অল আহিলে তোমাৰ কি হ'ব এইটো OH গ্ৰুপ আহিব এলকহল গ্ৰুপ এইটো তোমাৰ R ৰ লগত আছে গতিকে 1 নম্বৰ 2 হ'ব তোমাৰ R 1 নম্বৰ 2 কি হ'ব R হ'ব ইথানয়িক এসিড হলে তোমাৰ কি আহিব কাৰ্বক্সিলিক গ্ৰুপ আহিব COOH থাকিব লাগিব এইটো আহিব তোমাৰ S ৰ লগত ইথানল এইটো হ'ব তোমাৰ এলডিহাইড গ্ৰুপ এইটো আহিব লাগিব CHO এইটো হ'ব তোমাৰ এইটোৰ লগত আৰু ইথেন এইটোৰ লগত আহিব এইটো P হ'ব গতিকে এইটো হ'ব Q আৰু এইটো হ'ব তোমাৰ P গতিকে RSQP কত আছে RSQP এটো আছে গতিকে আমাৰ C অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়ায় তলৰ কোনটো সূত্ৰ মানি চলে এটো তোমাৰ ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ মানি চলে এটো C অপশনটো কারেক্ট হ'ব আৰু ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো কি আছিল যে ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি হয়নে তাৰ পিছত চোৱা তলৰ কোনটো বিক্রিয়া আলোক শক্তিৰ সহায়ত বিযোজিত হয় আলোক শক্তি মানে সূৰ্যৰ পোহৰৰ উপস্থিতিত তোমাৰ কি হয় বিযোজিত হয় ফেৰাছ সালফেটকটো তুমি নিজে তাপ দিব লাগিব এটো নহয় আৰু ওয়াটাৰ যেতিয়া তোমাৰ হাইড্ৰোজেন আৰু অক্সিজেনলৈ বিযোজিত হয় তেতিয়া হলে এটো ইলেক্ট্ৰোলাইসিস কৰা হয় ইলেক্ট্ৰোলাইসিস মানে তোমাৰ ইয়াতে কি কৰিব লাগিব বিদ্যুৎ পাৰ কৰিব লাগিব তেতিয়া হে এটো সংগঠিত হ'ব এটো নহব আৰু যেটো সিলভাৰ ক্লোৰাইড আছে সিলভাৰ ক্লোৰাইডটো তোমাৰ এটো সানলাইটত ৰাখিলে সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হয় গতিকে সি অপশনটো তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব আৰু এটা কথা মনত ৰাখিবা যেটো সিলভাৰ ব্ৰোমাইড আছে সিলভাৰ ব্ৰোমাইড এটোও তোমাৰ কি হয় সিলভাৰ আৰু ব্ৰোমিনলৈ বিযোজিত হয় এই দুটা যে ৰিঅ্যাকশন আছে এই ৰিঅ্যাকশন দুটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এই ৰিঅ্যাকশন দুটা তোমাৰ কি কৰা হয় ব্ল্যাক হোয়াইট তোমার দেখিবা ব্ল্যাক হোয়াইট ফটোগ্রাফিকত তোমাৰ কি কৰা হয় ইউজ কৰা হয় ফটোগ্রাফি মানে কলা বগা ফিল্মত ইউজ কৰা হয় কলা বগা ফিল্ম এটা ইউজ কৰা হয় এই দুটা ৰিঅ্যাকশন আৰু এটো ক্যালসিয়াম কার্বনেট তোমাৰ তাপ দিলে তোমাৰ কি হয় ক্যালসিয়াম অক্সাইড উৎপন্ন হয় যাক আমি কুইক লাইম অর্থাৎ পুরাচন বুলি কও তাৰ পিছত চা কি কৈছে এটা নমুনাত পিএইচ কাগজ একটা ব্ৰাইট দিয়াত ৰঙা হৈ পৰিল এটা চা তোমাৰ পিএইচৰ মেইন কালাৰটো ব্লু হয় ব্লুৰ পৰা তোমাৰ কি হৈ গল ৰেড হৈ গল তাৰ মানে এটা তোমাৰ কি আছে এসিড আছে এসিড গতিকে তোমাৰ বি অপশনটো কারেক্ট হ'ব আৰু যদি ৰেডৰ পৰা যদি ব্লু হয় তাৰ মানে তাতে তোমাৰ কি থাকিব খাৰক থাকিব খাৰক যেনেকা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম হাইড্ৰক্সাইড গতিকে ইয়াৰে তোমাৰ এটা কারেক্ট হ'ব জলাশয়ত প্ৰদূষণৰ মাত্ৰা নিৰ্ণয়ৰ সৰ্বোত্তম উপায়টো কি হল কোলিফৰ্ম গণনা এটো তোমাৰ সি অপশনটো কারেক্ট হয় বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনস আহে এটোৰ ওপৰত আৰু কোলিফৰ্ম ব্যাকটেৰিয়াটো আমাৰ যিবোৰ ইন্টেষ্টাইন আছে সৰি ইন্টেষ্টাইন ইন্টেষ্টাইন মানে আমাৰ যিবোৰ অন্ত্ৰ আছে অন্ত্ৰ মানে বুজিবা যেনেকা ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ বা আমাৰ মলভান্ত্ৰ হ'ব পাৰে সেইবোৰত কি কৰে অ্যাটাক কৰে মানুহৰ ডাঙৰ ডাঙৰ বেমাৰ হয় কোলিফৰ্মৰ কাৰণে আৰু এটা কথা তোমালোকে মনত ৰাখিবা মিনামাটা বেমাৰ মিনামাটা নাম শুনিছা নিশ্চিতভাৱে এটো মিনামাটা MATA মিনামাটা বেমাৰ এটো তোমাৰ মাৰ্কিউৰি খোৱাৰ ফলত মানুহৰ এই মিনামাটা বেমাৰটো হয় মাৰ্কিউৰি যদি কোনো পানীত যদি মাৰ্কিউৰি থাকে আৰু সেই পানী যদি আমি খাও তেতিয়া হলে তোমাৰ কি হ'ব মিনামাটা বেমাৰ হ'ব আৰু এই কোলিফৰ্ম ব্যাকটেৰিয়া ডাইৰেক্টলি আমাৰ অন্ত্ৰত কি কৰে অ্যাটাক কৰে এটা আমাৰ সি অপশনটো কারেক্ট অপশন হ'ব 12 নম্বৰ কোৱেশ্চনটো চাবা এছাছন ৰিজনিংৰ কোৱেশ্চন দিছে ভাৰতবৰ্ষত সাধাৰণতে 22 ক্যাৰেটৰ সোণ তোমাৰ গহনাৰ তৰকাৰত ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় আৰু 24 ক্যাৰেটৰ সোণটো আমি ব্যৱহাৰ কৰিব নোৱাৰো গহনাৰ কাৰণে কিয় কাৰণ এটো বিশুদ্ধ সোণ অতি কি হয় কোমল হয় মনত ৰাখিবা আমাৰ যেটো 100% পিওর যেটো তোমাৰ কি আছে সোণ আছে হেতু তোমাৰ কি হয় 24 ক্যাৰেটৰ হয় 24 ক্যাৰেটৰ কিন্তু এটো আমি গহনাত ব্যৱহাৰ কৰিব নোৱাৰো তো এটো গহনাত ব্যৱহাৰ কৰাৰ কাৰণে কি কৰা হয় 2% মনত ৰাখিবা 2% সিলভাৰ তোমাৰ কি কৰা হয় ইয়াতে যোগ কৰা হয় আৰু 22 ক্যাৰেটৰ সোণ হৈ যায় আৰু সেই সোণটোহে আমি জুৱেলাৰীত ইউজ কৰিব পাৰো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ইয়াৰ এছাছনৰ ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজন এছাছনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰ এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত চা ৰোধকতাৰ একক কি হয় ৰোধকতা তোমাৰ কি আছিল ρ = RA/L এটো আছিল তোমাৰ ৰোধকতাৰ ফৰ্মুলা
তো ইয়াতে আর মানে হৈছে রোধ, রোধের একক ওম হয়, এ মানে হৈছে এরিয়া, এরিয়ার একক হৈছে মিটার স্কোয়ার, এল মানে হৈছে মিটার। গতিকে মিটার আর মিটার স্কোয়ার কেনসেল যাব, থাকিব ওম মিটার। গতিকে রোধকতার একক হৈছে ওম মিটার। তো বি অপশনটো কারেক্ট হব। তোমালোকে এই ব্যাখ্যাখিনি মনত রাখিবা দে, এইখিনি বহুত ইম্পর্টেন্ট হয়। কারণ আজিকালি পরীক্ষাত তোমার এসআই একক আহিলে তোমার ডাইরেক্টলি এইবোৰ নিদিয়ে, তোমার ফর্মুলার পৰা ডেরাইভেশন করার ফলত যেটো পোৱা যায় সেইটোহে দিয়ে। কেতিয়াবা তোমার এই অপশনটো দিব পাৰে। তোমালোকক এটা আৰু এটা ইনফরমেশন দিব বিচাৰিছো, তোমালোকে যদি আজমল সুপার 40 কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, যেটোৰ এক্সাম তোমাৰ ডিসেম্বৰ 28 তাৰিখে আছে, তেতিয়াহ'লে চেনেলটো সাবস্ক্রাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। যোৱা বছৰ বহুত ষ্টুডেণ্টে চান্স পাইছে। তাৰপিছত চোৱা, ইয়াতে 40 নম্বৰত কৈছে তলতীয়া কোনটো যৌগ কাৰ্বন পৰমাণুৰ মাজত এডাল বন্ধনী আছে। চোৱা, যিবোৰ হাইড্ৰকাৰ্বনত এডাল বন্ধনী ত্ৰিবন্ধনী আছে, ইয়াতে কৈছে ত্ৰিবন্ধনীৰ কথা কৈছে। ইয়াতে চোৱা, যিবোৰ হাইড্ৰকাৰ্বনত এডাল বন্ধনী থাকে সেইবোৰক তোমাৰ সংপৃক্ত বুলি কয়, আৰু যিবোৰত ডাবল নাইবা ট্ৰিপল বন্ড থাকে, ডাবল নাইবা ট্ৰিপল বন্ড, সেইবোৰক অসংপৃক্ত বুলি কোৱা হয়। আৰু যিবোৰ হাইড্ৰকাৰ্বনত তোমাৰ এডাল বন্ধনী থাকে সেইবোৰক এলকেন বুলি কয়, এলকেন। আৰু এলকেনৰ আণৱিক সংকেত হৈছে CnH2n+2। তাৰপিছত তোমাৰ যদি ডাবল বন্ড থাকে সেইবোৰক এলকিন বুলি কয়, আৰু এলকিনৰ সংকেত হৈছে CnH2n। আৰু যদি এলকাইন হয় তেতিয়াহ'লে সেইটোৰ আণৱিক সংকেত হৈছে CnH2n-2। এতিয়া চোৱা, এটা ত্ৰিবন্ধনীৰ কথা কৈছে, তো আমাৰ এইটো ফৰ্মুলা হ'ব লাগিব। মানে কাৰ্বন যিমানটা আহিব, হাইড্ৰজেন তাৰ 2 গুণতকৈ 2টা কম আহিব লাগিব। এটা কাৰ্বন এটা আহিছে, তো তোমাৰ হাইড্ৰজেন কেইটা আহিব লাগিব, 2 গুণ হ'লে তোমাৰ 2 আৰু গুণ 2, আৰু তোমাৰ ইফালে হাইড্ৰজেন আহিব লাগিব তোমাৰ 2, এইটো এটা আহিব লাগিছিল, গতিকে এইটো নহ'ব। এইটো তোমাৰ কি হৈছে C2H6, এইটোতো এলকেন হৈ গ'ল, এইটো নহয়। 2 2 গুণ 4, আৰু তোমাৰ 4ৰ পৰা 2 গ'লে থাকিল তোমাৰ 2, হয়নে? এইটো তোমাৰ কিমান আছে, এইটো চোৱা, চি নম্বৰটো চোৱা, চি নম্বৰটো তোমাৰ কাৰ্বন আছে 2টা, গতিকে হাইড্ৰজেন আহিব লাগিব 2 2 গুণ 4, 2 2 গুণ 4, 4 - 2 মানে 2, 2টা আহিব লাগিব, কিন্তু ইয়াতে 4টা আহিছে, গতিকে এইটো নহয়। তোমাৰ বাকী ৰল ডি নম্বৰ, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। আৰু এইটোৰ নাম হৈছে ইথাইন, মনত ৰাখিবা, এইটোৰ নাম ইথাইন হয়। আৰু 3টা বন্ধনী থাকিলে যিবোৰ তোমাৰ এলকাইন যৌগ হয় সেইবোৰৰ পাছত আইন যোগ হয়, আইন। তো ইয়াত আইন যোগ হৈছে, গতিকে আমাৰ এইটো ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা, এটা জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই, চোৱা জাৰণ বিক্ৰিয়াত তোমাৰ অক্সিজেন যোগ হয় আৰু হাইড্ৰজেন অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন এৰি দিয়ে, এইটো 4 নম্বৰ। তো এইটো তোমাৰ 1 নম্বৰ আৰু 4 নম্বৰ কাৰেক্ট হ'ব। ইয়াতে ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এই 15টা আছিল MCQ। তাৰপিছত চোৱা, যিখিনি তোমাৰ লং কুৱেশ্যন আছে তোমালোকে কমেণ্ট কৰি জনাবা। যদি লং কুৱেশ্যন কেইটা লাগে মই তোমালোকক দিবলৈ ট্ৰাই কৰিম, তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গ'লে 7000282467 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। তোমালোকে নাম্বাৰটো ছেভ কৰি ৰাখিব পাৰা, এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয়, HR এডুকেশ্যনেল হাব বুলি ছেভ কৰি ৰাখিবা। আৰু ইয়াতে চোৱা, যিকেইটা তোমাৰ এই কুৱেশ্যনটো যে আহিছে, এইটো তোমালোকৰ এক্সাৰচাইজত নাই, কুৱেশ্যন ভিতৰৰ পৰা দিছে, তথাপি কিন্তু ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকৰ এক্সাৰচাইজত আছে। এইখিনি কুৱেশ্যন তোমালোকৰ মানে নলেজৰ ওপৰত দিছে কুৱেশ্যনটো। তাৰপিছত এইটো তোমাৰ নলেজৰ ওপৰত, এইটো তোমাৰ আছে এক্সাৰচাইজত আছে, প্ৰশ্নাৱলী আছে যিবোৰ সেইবোৰত আছে। এই কুৱেশ্যনটো এক্সাৰচাইজৰ পৰা দিছে, এইটো দিছে তোমাৰ এক্সাৰচাইজৰ পৰা, এইটোতো এক্সাৰচাইজৰ পৰাই দিছে, এইবোৰ কুৱেশ্যন আছে। আৰু এইটো চোৱা, বহুত ধুনীয়া কুৱেশ্যন আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। কিন্তু তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন লগতে মেট্ৰিক পৰীক্ষাটো আহিব। এই প্ৰশ্নটোতো বহুত ইম্পৰ্টেণ্ট হয় এইটো, আৰু এই প্ৰশ্ন দুটাও, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।